অ' মাইনা মানে কি আৰু ভিডিঅ'টো চালা কিন্তু হোমৱৰ্ক নকৰিলা So, छोटा छोटा लेडीज और छोटी छोटी लेडीज और छोटा छोटा जेंटलमैन आमी रिजोनेंसर कथा पाती आছিলো ইতিমধ্যে ফার্স্ট টাইপ অফ কনজুগেশন যেটো আছে তাৰ ওপৰত আমি কথা পাতিলো সো আজি আমি দ্বিতীয় যেটো কনজুগেশন আছে সেই কনজুগেশনটো থাকিলে কেনেকৈ ৰিজনেন্স হয় বা কেমিক্যাল স্ট্ৰাকচাৰছ কেনেকৈ আমি ড্ৰ কৰিব পাৰো তাৰ ওপৰত কথা পাতিব লাগিব ওকে অকমান মন দিবা আগৰটো যদি বুজিছা তেতিয়াহলে এটো একেবাৰে সহজ সো ইয়াত কি থাকিব লাগিব সেকেন্ড কনজুগেশনটো হল পাই সৰি সিগমা পাই আৰু নেগেটিভ চাৰ্জ প্ৰথমতে এটা উল্টা লিখিছো উল্টা হৈ গেল পাই sigma negative charge so pi sigma aru negative charge eto hoy gol amar second type of conjugation to ei conjugation to thakile ami ki dekhibole pau resonance to dekha jok kenake ki hoyse example eta lo ekebare সহজ কথা kenake lom ঠিক আছে প্ৰথমতে এটা পাই বন্ড আছে তাৰ পিছত এটা সিগমা বন্ড আছে তাৰ পিছত এটা নেগেটিভ চাৰ্জ আছে এটো হৈ গল আমাৰ কম্পাউণ্ডটো এতিয়া ইয়াত ৰেজোনেন্স কেনেকৈ হ'ব আৰু ইয়াৰ ক্যানোনিক্যাল স্ট্ৰাকচাৰটো আমি কেনেকৈ ড্ৰ কৰিম সেই কথা লাগে মন কৰা সো আইডিয়া নেগেটিভ চাৰ্জ কোনোবা এটা কাৰ্বন এটমত যদি থাকে বা যিকোনো এটমত যদি থাকে তেতিয়াহলে কি বুজি পাওঁ আমি ইতিমধ্যে তোমাৰ কাৰ্বকেটায়ন কাৰ্বন আয়ন এবোৰৰ ওপৰত ডিসকাস কৰিছোৱে সো কাৰ্বন আয়নৰ কথা যেতিয়া পাতিছিলো তেতিয়া থাকে তোমালোকৰ মনত আছে যে নেগেটিভ চাৰ্জ মানে কি যেতিয়ালৈকে কাৰ্বন এটাৰ ওচৰত চাৰিটা ইলেক্ট্ৰন নিজৰ থাকিব তেতিয়ালৈকে কি হয় নিউট্ৰেল আনাতে তাৰ ওচৰত যদি কেনেবাকে পাঁচটা ইলেক্ট্ৰন আহি যায় তেতিয়াহলে কি হৈ যাব নেগেটিভলি চাৰ্জড সো এই কাৰ্বন এটমটো যেহেতু নেগেটিভ চাৰ্জ আছে তাৰ মানে কি যে তাৰ ওচৰত এটো এটা ইলেক্ট্ৰন এটো এটা ইলেক্ট্ৰন এটো এটা ইলেক্ট্ৰন তিনটা ইলেক্ট্ৰন তাৰ ওচৰত আছিল তাৰ উপৰি নেগেটিভ চাৰ্জ আছে মানে কি ইয়াত একচুয়ালি দুটা ইলেক্ট্ৰন আছে এতিয়া দুটাৰ ভিতৰত এটা তাৰ নিজৰে গতিকে সেই ইলেক্ট্ৰনটো থাকিলে নিউট্ৰেল হৈ থাকিলেহেঁতেন আনহাতে তাৰ উপৰিও এটা এক্সট্ৰা ইলেক্ট্ৰন থকাৰ কাৰণে আমি তাক নেগেটিভ চাৰ্জ বুলি শো কৰিছো ওকে এতিয়া কথাটো হল কাৰ্বকেটায়নত যি কাহিনী আছিল ইয়াত কাৰ্বন আয়নৰ কাহিনীটো একেটাই নেগেটিভ চাৰ্জটো আছে মানে এই স্পেচিছটো হাইলি ৰিয়েক্টিভ হৈ আছে এই স্পেচিছটোৰ ষ্টেবিলিটিটো বহুত বেছি কম হৈ আছে তো ই নিজৰ ষ্টেবিলিটি বঢ়াবৰ কাৰণে উপায় কি আছে যদি কেনেবাকে এই চাৰ্জটোক বেলেগ কাৰ্বন এটমলে অথবা বেলেগ যিকোনো এটমলে যদি শিফট কৰাই দিব পাৰে আৰু শিফট কৰাৰ কাৰণে উপায় কি শিফট কৰাৰ কাৰণে উপায়টো হল যে হি ইলেক্ট্ৰনৰ ট্ৰান্সফাৰ কৰাব লাগিব এই ইয়াৰ ওচৰত থকা এক্সট্ৰা ইলেক্ট্ৰনটো যদি হি কেনেবাকে বেলেগ কাৰ্বাক দি দিব পাৰে তেতিয়াহলে এটা চান্স আছে যে এই নেগেটিভ চাৰ্জটো বেলেগ এটমলে ট্ৰান্সফাৰ হ'ব পাৰে তো সেই কামটো কৰিবৰ কাৰণে কি কৰিব তেতিয়াহলে ই মইতো দুটা ইলেক্ট্ৰন যদিও নেগেটিভ চাৰ্জ যদিও লিখিব লাগে মই দুটা ইলেক্ট্ৰন হিচাপে শো কৰাইছো তো এটো তোমালোকে ধৰি লবা যে নেগেটিভ চাৰ্জ আছে বুজিবৰ কাৰণে ইলেক্ট্ৰনৰ মুভমেন্ট বুজিবৰ কাৰণে মই নেগেটিভ চাৰ্জটো মুভ কৰোৱাতকে ইলেক্ট্ৰনটো শো কৰি পিনি মুভ কৰাই দেখাইছো তোমালোকক ওকে সো ইয়াৰ ওচৰত এক্সট্ৰা ইলেক্ট্ৰন আছে তো ই কি কৰিব নিজৰ এক্সট্ৰা ইলেক্ট্ৰনটো মোৰ ওচৰত নেলাগে যা অলপ দেৰি কাৰণে বন্ডটোলে মই ট্ৰান্সফাৰ কৰাই দিওঁ যাতে মোৰ নেগেটিভ চাৰ্জটো নাইকিয়া হৈ যায় এতিয়া চোৱা মন কৰা এই ইলেক্ট্ৰন দুটাক যদি এই বন্ডটোলে ট্ৰান্সফাৰ কৰোৱায় তেতিয়াহলে এটো ইলেক্ট্ৰন ইয়ালে আহিব আনতে এটো ইলেক্ট্ৰন ইয়ালে যাব ৰাইট সেই কামটো কৰাৰ ফলত কি হ'ব এই কাৰ্বনটোৰ ওচৰত অলৰেডি চাৰিটা বন্ড আছিল
নতুনকৈ যদি দুটা ইলেক্ট্ৰন আহি যায় তাৰমানে ইয়াত আৰু এটা বন্ড প্ৰডিউচ হ'ব তো সেই বন্ডটো প্ৰডিউচ হৈ যোৱাৰ লগে লগে এই কাৰ্বনটোৰ ভেলেন্সি বা এই কাৰ্বনটোৰ নাম্বাৰ অফ বন্ডছ কিমান হৈ যাব 5 আনহাতে আমি জানো যে কাৰ্বনে কিমানটা বন্ড প্ৰডিউচ কৰি থাকে 4টা তো এইটো কাৰ্বনৰ ওচৰত তো ইয়াৰ অশান্তি ঠিকেই ঠিক হ'ল ইয়াৰ নতুনকৈ এটা অশান্তি আৰম্ভ হ'ল তো এই কাৰ্বনটোৰ ওচৰত কি উপায় আছে ইটো দিলে অলৰেডি তো ই কি কৰিব ই ইয়াৰ নিজৰ সবতকে লুজ যিটো বন্ড আছে সেই বন্ডটোক বেলেগ ঠাইলে শিফট কৰাবলৈ ট্ৰাই কৰিব এতিয়া এইটো কাৰ্বনৰ ওচৰত এইটো সিগমা বন্ড এইটো সিগমা বন্ড এইটো সিগমা বন্ড আৰু এইটো পাই বন্ড আৰু আমি জানো যে পাই ইলেক্ট্ৰনছবোৰ মুভেবল হয় অকমান লুজ হয় পাই বন্ডবোৰ অকমান লুজ হয় গতিকে এই কাৰ্বনটোৱে কি কৰিব উপায় নাইকিয়া হয় ইয়াক নিজৰ ইলেক্ট্ৰন বা এই পাই বন্ডৰ ইলেক্ট্ৰন দুটা সাইডৰ কাৰ্বনটোলে শিফট কৰাই দিব লাগিব বুজি পাইছা তাৰ মানে একে সময়তে ইয়াত দুটা ইলেক্ট্ৰন পেয়াৰৰ শিফটিং হ'ব এটমৰ পৰা ইলেক্ট্ৰন দুটা সাইডৰ সিগমা বন্ডটোলে আহিব আৰু সেই সিগমা বন্ডটো লাগি থকা কাৰ্বনটোৰ পাই বন্ড এটা তাৰ নেক্সট কাৰ্বনটোলে যাব তাৰ মানে এটমৰ পৰা বন্ডলে আহিব বন্ডৰ পৰা এটমলে যাব ইলেক্ট্ৰন ক্লিয়াৰ হৈছে বুজি পাইছা কথাখিনি তো সেই কামটো যদি হয় তেতিয়া হলে ইয়াত আমি ক্যানোনিক্যাল স্ট্ৰাকচাৰটো কি পাম যাৰ যাৰ একো চেঞ্জ হোৱা নাই সেইবোৰ তেনেকৈ থাকিব যিবোৰ বন্ধক আমি টাচ কৰা নাই সেই বন্ধবোৰক তেনেকৈ থাকিবলৈ দিবা আৰু ইনফেক্ট ক্যানোনিক্যাল স্ট্ৰাকচাৰত মই আগতেও কৈছো যে কেতিয়াও এটমৰ পজিশন শিফট নহয় আৰু সিগমা বন্ডবোৰ কেতিয়াও শিফট নহয় হাইপাৰ কনজুগেশ্যন সিগমা বন্ড শিফট হৈছিলে কিন্তু ৰিজনেন্সত কেতিয়াও সিগমা বন্ডৰ শিফটিং নহব অৰিজিনাল মলিকিউলটো যিমানটা সিগমা বন্ড আছে ফাইনেল বা ক্যানোনিক্যাল স্ট্ৰাকচাৰটো বা ৰিজনেন্স স্ট্ৰাকচাৰটো হিমানটাই সিগমা বন্ড থাকিব লাগিব কেৱল মাত্ৰ পাই বন্ডৰ ইফাল সিফাল হ'ব পাৰে ওকে এতিয়া চাও কাৰ আচ্ছা এটো কাম কৰাৰ ফলত ইয়াত ডাবল বন্ড আহিলে ঠিক আছে আৰু ইয়াত দুটা ইলেক্ট্ৰন আহিলে এবাৰ এতিয়া চাও এই কামটোৰ ফলত কাবাৰ লাভ কাবাৰ লোকসান কিবা হল নেকি এই কাৰ্বনটোৰ কাৰণে এই ইলেক্ট্ৰনটো তাৰ নিজৰে আছিল হি আহি ইয়াত বহিছে গতিকে এটো কাৰ্বনৰ ওচৰত এতিয়া টোটাল 4টা ইলেক্ট্ৰন আছে গতিকে ই কি হৈ গল কোনো ধৰণৰ এটা লাভ মানে সৰি তাৰ লোকসান নহয় একচুয়ালি তাৰ নিজৰ নেগেটিভ চাৰ্জটো বেলেগক দি দিলেহি কিন্তু কাৰ্বনটো নিউট্ৰেল হিচাপে থাকিব আনহাতে নেক্সট মাজৰ যেটো কাৰ্বন আছে সেই কাৰ্বনটোত এই ইলেক্ট্ৰনটো ইয়ালৈ আহি যোৱাৰ কাৰণে ইয়াৰ এক্সট্ৰা ইলেক্ট্ৰনটা গেইন হৈছিল কিন্তু এট দা সেম টাইম এই ইলেক্ট্ৰনটো গুছি যোৱাৰ কাৰণে এটা ইলেক্ট্ৰন লছটো হ'ল তাৰ মানে এটা ইলেক্ট্ৰন ইয়াৰ ওচৰলৈ আহিলে আৰু এটা ইলেক্ট্ৰন ইয়াৰ পৰা গুছি গ'ল তাৰ মানে মাজৰ কাৰ্বনটোত তাৰ ওচৰত অৰিজিনালি 4টা ইলেক্ট্ৰন আছিল আৰু ক্যানোনিক্যাল স্ট্ৰাকচাৰটো 4টা ইলেক্ট্ৰনে আছে সো মাজৰ কাৰ্বনটোৰ একো হিন্দেৰি হোৱা নাই ইলেক্ট্ৰনৰ যিমানটা আছিল সিমানটাই আছে সো মাজৰ কাৰ্বনটো নিউট্ৰেল হিচাপে থাকিব আনহাতে এই কাৰ্বনটোলে যদি চাও তেতিয়া হলে ইয়াৰ ওচৰত এতিয়া এটা ইলেক্ট্ৰন দুটা ইলেক্ট্ৰন তিনটা ইলেক্ট্ৰন 4টা ইলেক্ট্ৰন আৰু 5টা ইলেক্ট্ৰন আছে সো 5টা ইলেক্ট্ৰন থকাৰ লগে লগে কি হৈ যাব নেগেটিভ সো আমি ইয়াত লোন বা হে ইলেক্ট্ৰন দুটাৰ ঠাইত কি লিখিব লাগিব নেগেটিভ চাৰ্জ তাৰ মানে আমাৰ ওচৰত এটো এটা ক্যানোনিক্যাল স্ট্ৰাকচাৰ হৈ গল তো বুজি পাইছা সাগে তো এই দুটা হৈ যাব ক্যানোনিক্যাল স্ট্ৰাকচাৰ এই কম্পাউণ্ডৰ আৰু হাইব্ৰিডটো ড্ৰ কৰিব পাৰিবা নাই যত যত সিগমা বন্ড আছে হেবোৰ দি যোৱা আৰু যত যত পাই বন্ড আছিল প্ৰথমতে এটো ফাৰ্স্ট আৰু সেকেন্ড কাৰ্বনটোৰ ওচৰত পাই বন্ড আছিল নেক্সট স্ট্ৰাকচাৰত সেকেন্ড আৰু থাৰ্ড কাৰ্বনটোৰ ওচৰত পাই বন্ড আছে সো গতিকে কিটা ডট হিচাপে দিব লাগিব ড্যাশ হিচাপে দিব লাগিব আনহাতে প্ৰথম স্ট্ৰাকচাৰটোত ইয়াত নেগেটিভ চাৰ্জ আছিল এটো নেগেটিভ হে অৰিজিনালি আনহাতে সেকেন্ড স্ট্ৰাকচাৰটোত ইয়াত নেগেটিভ চাৰ্জ আছে গতিকে একিটা ডেল মাইনাস সো এটো হৈ গল আমাৰ hybrid structure for this molecule বুজি পাইছা বাই সুকা লৰছলি টান কথা একো নাই সিম্পল কাহিনী জাস্ট অকল ইলেক্ট্ৰনৰ শিফটিং কৰাব লাগে আৰু এটা এক্সাম্পল লওঁ আৰু তাৰপিছত কেইটামান কৰি চাবা তোমালোকে নিজে সাপোজ পাই সিগমা পজিটিভ সৰি নেগেটিভৰ কথা পাতি আছো পাই সিগমা নেগেটিভ এই কম্পাউণ্ডটো ললো তো এগেইন মাজৰ কাৰ্বনটো নেগেটিভ চাৰ্জ আছে মানে কি তাৰ ওচৰত এক্সট্ৰা ইলেক্ট্ৰন আছে কি কৰিব নিজৰ ইলেক্ট্ৰনটো এটমৰ পৰা এটো এটম এটমৰ পৰা বন্ডলে যাব বন্ডৰ পৰা এটমলে যাব হেতু কাম কৰোতে ক্যানোনিক্যাল স্ট্ৰাকচাৰটো কেনেকুৱা হ'ব অৰিজিনাল যিকিটা সিগমা বন্ড আছিল সিগমা বন্ড হিচাপে থাকিব নাও
এই পাই বন্ড ইয়াত পাই বন্ডটো ইয়ালৈ শিফট হৈ গ'ল তাৰমানে ইয়াত দুটা ইলেক্ট্ৰন অৰ্থাৎ এইটো নেগেটিভ আৰু ইয়াৰ থকা ইলেক্ট্ৰনটো ইয়ালৈ গুচি গ'ল গতিকে এইটো পাই বন্ড হৈ গ'ল তো এইটো হৈ যাব আমাৰ কেননিকেল ষ্ট্ৰাকচাৰ বুজি পাইছানে পাই বন্ডটো নেক্সটলৈ গুচি গ'ল আৰু এইটো 3 নম্বৰ কাৰ্বনটোলৈ গুচি আহিলে আগৰ ষ্ট্ৰাকচাৰটো যদি বুজি পাইছা তেতিয়াহ'লে এইটো ইজি হৈছে তোমালোকৰ কাৰণে ওকে ঠিক আছে তো এনেকৈ ধৰণে কৰিব লাগিব আচ্ছা অকণমান আৰু অলপ দীঘল মলিকিউল এটা লওঁ সাপোজ পাই সিগমা নেগেটিভ এইটো মলিকিউল ইয়াত কেনেকৈ ধৰণে এতিয়া ৰিজনেন্স ষ্ট্ৰাকচাৰ আমি পাব পাৰোঁ কেনেকৈ পাম তো এই নেগেটিভ চাৰ্জটো ক'লৈ যাব তাৰ ছাইডৰ বণ্ডলৈ যাব আনহাতে পাই বণ্ডটো তাৰ ছাইডৰ এটমলৈ যাব আৰু এই কামটো কৰাৰ ফলত আমি কি পাম অৰিজিনেল সিগমা বণ্ডকেইটা সিগমা বণ্ড হিচাপে থাকিব এই ইলেক্ট্ৰন দুটা ইয়ালৈ গুচি অহাৰ কাৰণে ইয়াত পাই বণ্ড এই ইলেক্ট্ৰন দুটা এই কাৰ্বনটোলৈ গুচি অহাৰ কাৰণে ইয়াত নেগেটিভ চাৰ্জ আনহাতে এই পাই বণ্ডটো আছিলে অলৰেডি এতিয়া চোৱা আৰু এটা আমি কনজুগেশ্যন পাইছোঁ পাই সিগমা নেগেটিভ গতিকে কনজুগেশ্যনটো ৰিজনেন্সটো কণ্টিনিউ হৈ থাকিব চ' নেগেটিভ চাৰ্জটো বণ্ডটোলৈ যাব বণ্ডৰ পৰা পাই ইলেক্ট্ৰন এটমলৈ যাব চ' আমাৰ থাৰ্ড কনজুগেটেড ষ্ট্ৰাকচাৰ এটা পাম থাৰ্ড কনজুগেটেড ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব এতিয়া এই পাই বণ্ড আমি টাচ কৰা নাছিলোঁ এই ইলেক্ট্ৰন দুটা ইয়ালৈ গুচি অহাৰ কাৰণে ইয়াত পাই বণ্ড হ'ল এই পাই বণ্ডটো এটমটোলৈ গুচি অহাৰ কাৰণে ইয়াত নেগেটিভ হ'ল তো এয়া হৈ গ'ল আমাৰ তিনিটা কেননিকেল ষ্ট্ৰাকচাৰ বুজি পাইছা তো হাইব্ৰিডটো নিশ্চয় ড্ৰ কৰিব পাৰিব ইয়াৰ আৰু আমি হাইব্ৰিড ড্ৰ কৰি নাথাকোঁ এতিয়া অ'কে ঠিক আছে আৰু এটা কৰোঁ তাৰপিছত তোমালোকে কৰি চাবা কেইটামান কৰিবলৈ দিম ট্ৰাই কৰিবা তো ভিডিঅ'টো চাবা আৰু হোমৱৰ্ক কৰিবা নহ'লে দুখ লাগে ৰাইট চ' এইটো এই মলিকুলটো ট্ৰাই কৰি চাওঁ এবাৰ কি হৈছে নেগেটিভ চাৰ্জ চ' নেগেটিভ চাৰ্জটো যাব বণ্ডলৈ আনহাতে পাই বণ্ডটো যাব এটমলৈ চ' ইয়াৰ যিটো কেননিকেল ষ্ট্ৰাকচাৰ হ'ব সি হ'ব যাক যাক টাচ কৰা নাই সিগমা বণ্ডবোৰ প্ৰথম দি লোৱা যাক যাক টাচ কৰা নাই সেইবোৰ তেনেকৈয়ে থাকিব এতিয়া ইলেক্ট্ৰন দুটা বণ্ডলৈ গুচি অহাৰ কাৰণে এইটো হৈ যাব পাই বণ্ড আনহাতে পাই ইলেক্ট্ৰন দুটা এটমলৈ গুচি যোৱাৰ কাৰণে ই হৈ যাব নেগেটিভ অ'কে এইটো হৈ গ'ল আমাৰ ফাৰ্ষ্ট কেননিকেল ষ্ট্ৰাকচাৰ এতিয়া ইয়াত আকৌ পাই সিগমা নেগেটিভ কনজুগেশ্যন কণ্টিনিউ হৈ আছে গতিকে এগেইন কণ্টিনিউ হ'ব আমাৰ ৰিজনেন্স নেগেটিভ চাৰ্জটো বণ্ডলৈ যাব পাই বণ্ডটো এটমলৈ যাব চ' নেক্সট কনজুগেটেড ষ্ট্ৰাকচাৰ এইটো হ'ব এইটো আঁকি ল'লা যাক যাক টাচ কৰা নাই ইয়াক টাচ কৰা নাই আৰু ইয়াক টাচ কৰা নাই এবাৰ ইলেক্ট্ৰন দুটা বণ্ডলৈ যোৱাৰ কাৰণে পাই বণ্ড আহিব ইয়াত পাই বণ্ডটো এটমলৈ যোৱাৰ কাৰণে নেগেটিভ আহিব ইয়াত এগেইন পাই সিগমা নেগেটিভ কনজুগেশ্যন চ' নেগেটিভ চাৰ্জটো এটমলৈ যাব পাই বণ্ডটো নেগেটিভ চাৰ্জটো বণ্ডলৈ যাব পাই বণ্ডটো এটমলৈ যাব চ' নেক্সট কনজুগেটেড ষ্ট্ৰাকচাৰ কি হ'ব এবাৰ যাক যাক টাচ কৰা নাই কাক টাচ কৰা নাই এবাৰ এইটো টাচ হোৱা নাই এইটো টাচ হোৱা নাই ইলেক্ট্ৰন কেইটা বণ্ডলৈ যোৱাৰ কাৰণে এইটো পাই বণ্ড হৈ গ'ল পাই বণ্ডটো এটমলৈ যোৱাৰ কাৰণে এইটো নেগেটিভ হৈ গ'ল এগেইন পাই সিগমা নেগেটিভ কনজুগেশ্যন চ' ইলেক্ট্ৰন কেইটা বণ্ডলৈ যাব আৰু বণ্ডটো তাৰ নেক্সট এটমটোলৈ যাব চ' কনজুগেটেড ষ্ট্ৰাকচাৰ নেক্সট যাক যাক টাচ কৰা নাই ইয়াক টাচ কৰা নাই ইলেক্ট্ৰন দুটা বণ্ডলৈ যোৱাৰ কাৰণে পাই বণ্ডটো এটমলৈ যোৱাৰ কাৰণে নেগেটিভ হ'ল আৰু আছেনে আৰু নাই ইমানকেইটাই এইটো ষ্ট্ৰাকচাৰ আৰু এইটো ষ্ট্ৰাকচাৰ একে নিচিনা লাগিব পাৰে প্ৰথম চাওঁতে ইয়াত নেগেটিভ আছে কিন্তু পাই বণ্ডকেইটা যদি মন কৰা পাই বণ্ডকেইটাৰ পজিশ্যনটো চেঞ্জ হৈ গৈছে চ' সেইকাৰণে এই পাঁচটা হ'ব আমাৰ কেননিকেল ষ্ট্ৰাকচাৰ আনহাতে ইয়াৰ যদি হাইব্ৰিড ড্ৰ কৰিবলৈ ট্ৰাই কৰা কি হ'ব হাইব্ৰিড ড্ৰ কৰিলে প্ৰথমতে ষ্ট্ৰাকচাৰটো আঁকি লোৱা সিগমা বণ্ডৰ হোল ষ্ট্ৰাকচাৰটো তাৰপিছত য'ত য'ত পাই বণ্ড আছে তাত ডট ডট দিয়া ফাৰ্ষ্ট ষ্ট্ৰাকচাৰটো ইয়াত ছেকেণ্ড ষ্ট্ৰাকচাৰটো ইয়াত ফাৰ্ষ্ট ষ্ট্ৰাকচাৰটো ইয়াত হৈ আছে অ'কে ছেকেণ্ড ষ্ট্ৰাকচাৰটো ইয়াত আছিলে আৰু ইয়াত আছিলে তো গতিকে ইয়াতো ডট ডট আহিব
নেক্সট বুজি তো পাইছা আৰু এইকেইটাটো আহিব এইকেইটাটো আহিব এইকেইটাটো আহিব তো এইটো হৈ যাব আমাৰ ৰিজনেন্স হাইব্ৰিড আৰু য'ত য'ত নিগেটিভ চাৰ্জ আছিলে তাত ডেল নিগেটিভ দি দিয়া तो ये हो जाओ हमार रिजोनेंस हाइब्रिड बुझी पाता है कि नहीं पाता है बहुत बहुत पाता है सागे तो ये पाई सिग्मा निगेटिव कन्जुगेशन থকা কেইটামান মলিকিউল মই দিছো ট্রাই কৰি চাবা টান তো হ'ব নালাগে বুজি তো পাব লাগে যদি বুজি পাইছা তেতিয়ালে একেবাৰে ইজি কেইটামান স্ট্ৰাকচাৰ ড্ৰ কৰি চাবা মানে দি দিছো তাহাতৰ ৰিজোনেন্স হাইব্ৰিডবোৰ ড্ৰ কৰিবলৈ ট্রাই কৰিবা ठीक है ये सही ट्राई कर चाबा इजी है माने एकेबारे इजी है कोई ना हम चलो नेक्स्ट कन्जुगेशन ले जाऊँ और नेक्स्ट कन्जुगेशन हम कि हम नेक्स्ट पाई सिग्मा लोन पेयर पाई থাকিব सिग्मा থাকিব আৰু लोन पेयर থাকিব एटू सिमिलार हम पाई सिग्मा निगेटिवर निचिनाय केवल मात्र एटमबोर बेलेग हो जोৱাৰ কাৰণে लोन पेयर हिसाबे থাকিব सबा मन करिबा सो आइडिया सपोज कार्बन कार्बन डबल बॉन्ड कार्बन सिंगल बॉन्ड लोन पेयर থাকিব লাগিব গটিকে মই ধৰি ললো ইয়াত নাইট্ৰজেন আছে সে হাইড্ৰোজেন এটা এইটো কাহিনী ओके हेतु काहिनी सो आगर निगेटिव टू कार्बन आছিলে দুটা ইলেক্ট্রন থাকুতে তাক আমি নিগেটিভ বুলি দেখাইছিলো ইয়াত সিধা সিধি লোন পেয়ার হিসাবে আছে কিয় আছে কাৰণ এই গুটে পাঁচটা ইলেক্ট্রন 1 2 3 4 5 এই পাঁচটা ইলেক্ট্রন নাইট্রোজেনৰ হয় এই দুইটা ইলেক্ট্রন নাইট্রোজেনৰ নিজৰে হয় গটিকে ইয়াত নিগেটিভ চার্জ হিসাবে নাই হি নাইট্রোজেনটো নিউট্রাল হিসাবে আছে রাইট কিন্তু নিউট্রাল হিসাবে থাকিলেও নাইট্রোজেনৰ ওচৰত লোন পেয়াৰ দুটা আছে তাৰমানে লোন পেয়াৰ দুটা কি হয় नेगेटिवली चार्जड सो पारिले जदि हिउ जदि डिलोकेलाइज करिब पारे तेतिया हले तारो कमान स्टेबिलिटी बाढिबो सो डिलोकेलाइजेशन करिबर कारणे उपाय की আছে इलेक्ट्रনৰ शिफ्टिंग सो इ की करिब निजर लोन पेयर इलेक्ट्रन दुटा ए बन्टुले ट्रांसफर কৰি দিব কৰাৰ ফলত এগেইন আগৰ কাহিনটোৰ নিচিনা পাই সিগমা নেগেটিভৰ কাহিনটোৰ নিচিনা এই কাৰ্বনটোৰ ওচৰত কি হৈ যাব পাঁচটা বন্ড হৈ যাব তো সেই পাঁচটা বন্ড নাইকিয়া কৰিবৰ কাৰণে কি কৰিব साइडर कार्बन तुले एटम इलेक्ट्रन दुटा निजर पाई इलेक्ट्रन दुटा शिफ्ट कराइ दिबो লাগিব जार फलत आमार उसत कैनोनिकल स्ट्राक्चर पाम की पाम पाई बन्डबुर पाई सॉरी सिग्मा बन्ड हिसाबे থাকিব एबुर सिग्मा बन्ड हिसाबे আছে इलेक्ट्रन दुटा याला आहि जोৱাৰ কাৰণে ইয়াত এটা পাই বন্ড প্ৰডিউস হ'ব ओके আনতে ইয়াৰ পৰা ইলেক্ট্ৰন দুটা গুছি যোৱাৰ কাৰণে এটো ইলেক্ট্ৰন এই কাৰ্বনটোৰে আছিল ইয়ালে আহিব एटू इलेक्ट्रन एटू कार्बनर आছিলে ইয়ালে আহিব সো তাৰ মানে ইয়াৰ ওচৰত এটা ইলেক্ট্ৰন আৰু দুটা ইলেক্ট্ৰন এক্সট্ৰা হৈ গল এতিয়া এই কাৰ্বনটোলে যদি মন কৰো লাভ লোকসানৰ কথা হিসাব কৰিব লাগে এই কাৰ্বনটোলে যদি মন কৰা তেতিয়ালে এটু কাৰ্বনৰ ওচৰত 1 2 3 4 5 পাঁচটা ইলেক্ট্ৰন আছে কাৰ্বনত যেতিয়া পাঁচটা ইলেক্ট্ৰন থাকে তেতিয়ালে তাক আমি কি হিচাপে লিখো নেগেটিভ চাৰ্জ হিচাপে লিখো ক্লিয়াৰ হৈ আছে নেক্সট এই কাৰ্বনটোলে চাও ইয়াৰ লাভ লোকসান কিবা হলনে এই ইলেক্ট্ৰনটো ইয়ালে গুছি যোৱাৰ কাৰণে এটু কাৰ্বনৰ লোকসান হৈছিলে কিন্তু এট দা সেম টাইম ইয়াৰ পৰা ইলেক্ট্ৰন ইয়ালে আহিও তো গল গটিকে এটু কাৰ্বনৰ লাভো নহল লোকসানো নহল আৰু আমি যদি মন কৰো এই কাৰ্বনটোৰ ওচৰত 1 2 3 4 চাৰিটা ইলেক্ট্ৰন আছে গটিকে হেতু কাৰ্বনৰ লাভো হোৱা নাই লোকসানো হোৱা নাই হি পজিটিভো নহব নেগেটিভো নহব হি নিউট্ৰেল হিচাপে থাকিব ওকে এতিয়া নাইট্ৰজেন তুলে মন কৰা কাৰ্বনৰ কাহিনটো ইয়াৰ আগৰ পাই সিগমা নেগেটিভ কনজুগেশনত কাৰ্বনৰ কাহিনটো অকমান বেলেগ আছিল কাৰণ কাৰ্বনৰ নিজৰ ইলেক্ট্ৰন নাছিলে হে কাৰণে হি নেগেটিভ হৈ আছিল আৰু তাৰ পৰা আতৰি যাওঁতে চাৰিটা ইলেক্ট্ৰন বাকি থাকি গৈছিল গটিকে হি নিউট্ৰেল হৈ আছিল এতিয়া ইয়াত চোৱা নাইট্ৰজেনলৈ মন কৰা এটু ইলেক্ট্ৰন তাৰ নাইট্ৰজেনৰ নিজৰ হেতু ইলেক্ট্ৰন শিফট কৰাৰ পিছত ইয়ালে আহিছে ওকে এতিয়ালৈকে ঠিক আছে এটু ইলেক্ট্ৰন নিজৰ বস্তু নিজৰ ওচৰতে আছে টেনচন নাই কিন্তু এই ইলেক্ট্ৰনটো তো নাইট্ৰজেনৰ নিজৰে বস্তু আছিল হি কাক দি দিব লগিয়া হল ইয়ালে দি দিব লগিয়া হল নহয় তো দি দিব লগিয়া হল মানে কি নাইট্ৰজেনৰ তাৰ ওপৰত কমপ্লিট অধিকাৰটো নাইকিয়া হৈ গল সো নাইকিয়া হৈ যোৱাৰ কাৰণে নাইট্ৰজেনৰ কি হ'ব লোকসান তাৰ মানে নাইট্ৰজেন পজিটিভ আৰু ইফালে যদি নাম্বাৰ হিচাপত যদি তুমি সোৱা তেতিয়াহলে তে কি হ'ব নাইট্ৰজেনৰ ওচৰত 1 2 3 4 আছে নাইট্ৰজেনৰ ওচৰত ভ্যালেন্স ইলেক্ট্ৰন থাকে 5টা তো 5টা ইলেক্ট্ৰন থাকিলে হি নিউট্ৰেল হৈ থাকে তে 4টা ইলেক্ট্ৰন আছে তেতিয়ালে হি কি হৈ যাব পজিটিভ অবভিয়াসলি
সো নাইট্ৰজেনটো হৈ যাব ইয়াত পজিটিভ বুজি পাইছানে কথাখিনি তো হেয়া হৈ গ'ল আমাৰ canonical structure of this molecule বাকি হাইব্ৰিডটো তো ড্ৰ কৰিব পাৰিবাই সাগে পাৰিবা না নোৱাৰিবা কাৰ্বন কাৰ্বন নাইট্ৰজেন হাইড্ৰোজেন 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 ইয়াত এবাৰ পাই বন্ড ইয়াত এবাৰ পাই বন্ড নাইট্ৰজেনৰ ওচৰত পজিটিভ চাৰ্জ আৰু কাৰ্বনৰ ওচৰত নেগেটিভ চাৰ্জ ওকে সো হিয়াৰ হৈ গ'ল আমাৰ পাই সিগমা লোন পেয়াৰ কনজুগেশ্যন ঠিক আছে আৰু মলিকিউল আৰু এটা ট্ৰাই কৰোঁ আৰু এটা কৰি দিওঁ বাকীখিনি তোমালোকে কেইটামান কৰিবলৈ দিম নিজে চেষ্টা কৰি চাবা বহুত টান কথা একো নাই বেছি হয় মই অকণমান ডাঙৰ এটা কৰি দিছোঁ তোমালোকক সৰু সৰুবোৰ কৰিবলৈ দিম অ'কে চ' এইটো ল'লোঁ এবাৰ এইটো মলিকিউল তো অক্সিজেন থকা মানে কি তাত দুটা লোন পেয়াৰ আছে হয় ঠিক আছে এতিয়া কনজুগেশ্যন পাই সিগমা লোন পেয়াৰ ওকে তাৰপিছত দুটা লোন পেয়াৰ আছে নো ডাউট বাট সি এটা লোন পেয়াৰ শিফ্ট কৰাই দিব এই দুটাৰ ভিতৰত যিকোনো এটা ধৰিব পাৰোঁ আমি তো ইয়াৰ পৰা ইলেক্ট্ৰন ইয়ালৈ শিফ্ট হ'ব যাৰ ফলত এই কাৰ্বনটোৰ ভেলেন্সি বাঢ়ি যাব গতিকে সি বণ্ডৰ পৰা এটমলৈ শিফ্ট কৰাব লাগিব এটমৰ পৰা বণ্ড বণ্ডৰ পৰা এটম এটমৰ পৰা বণ্ড বণ্ডৰ পৰা এটম তেনেকৈতো চলি থাকে আগৰ কিতাপ দেখিছিলোঁ চ' ইয়াৰ যিটো কেননিকেল ষ্ট্ৰাকচাৰ হ'ব এইটো কেনেকুৱা হ'ব প্ৰথম যিবোৰ সিগমা বণ্ড আছে সিগমা বণ্ডবোৰ সিগমা বণ্ড হিচাপেই থাকিব যাক যাক টাচ কৰা নাই সেইবোৰ বস্তু তেনেকৈ থাকিব এইটো পাই বণ্ড টাচ কৰা নাই গতিকে এইটো পাই বণ্ড এনেকৈ থাকিব এই লোন পেয়াৰটোক আমি টাচ কৰা নাই গতিকে এই লোন পেয়াৰটো এনেকৈয়ে থাকিব এতিয়া ইলেক্ট্ৰন দুটা ইয়ালৈ গুচি অহাৰ কাৰণে এইটো হৈ যাব ডাবল বণ্ড ওকে এতিয়া অক্সিজেনৰ লাভ লোকচান কিবা হৈছেনে কাউণ্ট কৰি চোৱা আচ্ছা এইটো দিলোঁ এই পাই বণ্ড দুটা ইয়ালৈ গুচি অহাৰ কাৰণে দুটা ইলেক্ট্ৰন ইয়াত হৈ গ'ল দুটা ইলেক্ট্ৰন হৈ যোৱা মানে কি কাৰ্বনটো কি নিগেটিভ হৈ যাব চ' এইটো কাৰ্বন নিগেটিভ অক্সিজেনত পজিটিভ নিগেটিভ কিবা আহিবনে নিশ্চয় আহিব আহিব নাহিব চোৱা তুমি এতিয়া অক্সিজেনৰ ওচৰত অৰিজিনেলি কেইটা ইলেক্ট্ৰন আছিলে 1 2 3 4 5 6 এতিয়া কেইটা আছে তাৰপিছত 1 2 3 4 5 পাঁচটা আছে ছটা ইলেক্ট্ৰন থাকিলে সি নিউট্ৰেল হৈ থাকে পাঁচটা ইলেক্ট্ৰন আছে গতিকে অক্সিজেনটো কি হৈ যাব পজিটিভ বুজি পাইছা নাই পোৱা আগৰটো কথা নিচিনা একেই নাইট্ৰজেনত পাঁচটা আছিলে নিউট্ৰেল চাৰিটা হৈ গ'ল পজিটিভ অক্সিজেনৰ ওচৰত সেই ধৰণে ছটা ভেলেন্স ইলেক্ট্ৰন থাকিলে অক্সিজেন নিউট্ৰেল তেতিয়াহ'লে পাঁচটা ইলেক্ট্ৰন যদি ষ্ট্ৰাকচাৰটোত থাকে তেতিয়াহ'লে তাৰ কি হ'ব পজিটিভ এতিয়া চাওঁ এতিয়া আৰু কিবা আছে নেকি নিশ্চয় আছে পাই সিগমা নেগেটিভ কনজুগেশ্যন পাই সিগমা নেগেটিভ কনজুগেশ্যনৰ কথা আমি অলৰেডি পাতিলোঁ আগতে চ' নেগেটিভটো বণ্ডলৈ যাব আৰু বণ্ডটো এটমলৈ যাব চ' ৰিজাল্টেণ্ট ষ্ট্ৰাকচাৰকেইটা যাক যাক টাচ কৰা নাই তাহাঁতি তেনেকৈ থাকিব এই পাই বণ্ডটোৰ একো হোৱা নাই তো এইটো পাই বণ্ড এনেকৈ থাকিব এইটো পাই বণ্ডক টাচ কৰা নাই এইটো পাই বণ্ড এনেকৈ থাকিব লোন পেয়াৰ টাচ কৰা নাই লোন পেয়াৰ তেনেকৈ থাকিব পজিটিভটো পজিটিভ হিচাপে থাকিব বিকজ তাৰ ওচৰত একো কাহিনী হোৱাই নাই এতিয়া ইলেক্ট্ৰন পেয়াৰ ইয়ালৈ অহাৰ কাৰণে এইটো পাই বণ্ড হৈ যাব আৰু পাই ইলেক্ট্ৰন পেয়াৰ বণ্ড এটমলৈ যোৱাৰ কাৰণে এইটো নিগেটিভ হৈ যাব এগেইন পাই সিগমা নিগেটিভ কনজুগেশ্যন চ' বণ্ডৰ পৰা এটমৰ পৰা বণ্ড বণ্ডৰ পৰা এটম क्या होगा चलता रहेगा जाक जाक কৰা নাই जाक जाक টাচ কৰা নাই তাহাঁতি তেনেকৈ থাকিব আৰু কি ক'ম আৰু একেখিনি কথাকে ন চ' এইটো ইয়ালৈ গুচি যোৱাৰ কাৰণে এইটো পাই বন্ধ হৈ গ'ল বণ্ডটো এটমলৈ গুচি যোৱাৰ কাৰণে এইটো মাইনাছ হৈ গ'ল হৈছে আৰু আছেনে কনজুগেশ্যন আছে এগেইন পাই সিগমা নিগেটিভ কনজুগেশ্যন চ' এইটো ইয়ালৈ আহিব আৰু এইটো আকৌ বেক টু পেভিলিয়ন য'ৰ পৰা আহিছিলে তালৈ গুচি গ'ল চ' ইয়াৰ কেননিকেল ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব ইয়াক টাচ কৰা নাই ইয়াক টাচ কৰা নাই এইটো অক্সিজেন এইটো হাইড্ৰজেন এইটো ইলেক্ট্ৰন দুটাক টাচ কৰা নাছিলোঁ আমি এবাৰ ইলেক্ট্ৰন দুটা বণ্ডলৈ গুচি গ'ল গতিকে এইটো পাই বণ্ড হৈ যাব
আনতে বন্ডৰ পৰা ইলেক্ট্ৰন আকৌ অক্সিজেনলৈ গুচি গ'ল তাৰমানে ইয়ালৈ এনেকৈ গুচি গ'ল ইলেক্ট্ৰন দুইটা তো আকৌ অৰিজিনেল ষ্ট্ৰাকচাৰত পাই গ'ল অৰিজিনেল জেগাত ঘূৰিকে গৈ পাই গ'লগৈ ঠিক আছে সো এই পাঁচটা হ'ব আমাৰ কি ক্যানোনিকেল ষ্ট্ৰাকচাৰ বুজি পালা হ'ব তো কেইটামান ট্ৰাই কৰি চাবা পাই সিগমা লোন পেয়াৰৰ এক্সাম্পল দি দিছোঁ আৰু কৰি মোলৈ পঠাবা কৰি মেলি বহীত লিখি থৈ দিছোঁ মইতো সব বুজি পাই গ'লো सब शुद्ध ऐसे नहीं चलेगा करो सॉल्व करके भेज दो रखो मत अपने पास ठीक है सर अब CH3 दे হ'ব আৰু এটা কৰিলে হ'ব আৰু দি দিছোঁ তথাপি এবাৰ ট্ৰাই কৰিবা ঠিক আছে সো পাই সিগমা পজিটিভ পাই সিগমা লোন পেয়াৰ পাই সিগমা নেগেটিভ আমাৰ হৈ গ'ল নেক্সট কনজুগেশ্যনটোলৈ যাব লাগে এতিয়া নেক্সট কনজুগেশ্যনটো কি হ'ব নেক্সট হ'ব পাই সিগমা পাই ওকে বহুত পাই পাই ঠিক আছে তো এক্সাম্পল তো এক্সাম্পল ল'ব লাগে বৰষুণ দিছে তো বিদ্যুৎ বিভাগৰ কৃপা কাৰেণ্ট গুচি গ'ল অলপ আন্ধাৰ হ'ব মই ব্ৰাইটনেছ সাইটনেছ বহাই ভিডিঅ'টো এডিট কৰি পিনি দেখাবলৈ চেষ্টা কৰিম বাৰু দেখি পাবাই চাগে তথাপিও আৰু বৰষুণৰ সাউণ্ডটো মাজে মাজে অকমান ডিস্টাৰ্ব কৰিব পাৰে এনিৱেজ যি নহওক এক্সাম্পল লওঁ পাই সিগমা আকৌ পাই এইটো ওকে এইটো হৈ গ'ল এক্সাম্পল লৈছোঁ দেখিছানে আহিছে দেখিব পাৰি ধৰিব পাৰি আৰু অকণমান ব্ৰাইটনেছ বঢ়াই দিলে ক্লিয়াৰ হৈ যাব চাগে বাৰু কি হ'ব ইয়াত এতিয়া চোৱা পাই সিগমা পাই কনজুগেশ্যনটো অকণমান বেলেগ ধৰণৰ কেনেকুৱা বেলেগ ধৰণৰ তাৰ মানে পাই সিগমা পাই কনজুগেশ্যনত জেনেৰেলি আমি এইবোৰত ইউজ কৰিম য'ত ধৰা কোনোবা এটা পাইপ বণ্ড এটলিষ্ট ইলেক্ট্ৰনিগেটিভিটিৰ ডিফাৰেঞ্চ থকা এটমৰ মাজত আছে তাৰ মানে কোনোবা এটা সাইডে শিফট কৰাব লাগিব ইলেক্ট্ৰন পেয়াৰছবোৰক সো এতিয়া কাৰ্বন আৰু অক্সিজেনৰ মাজত ইলেক্ট্ৰনিগেটিভিটিৰ ভ্যালুটো কাৰ বেছি অক্সিজেনৰ বেছি নিশ্চয় তো গতিকে কি হয় যদি ইহতিটো ষ্টেবল মলিকিউল হৈ আছে আকৌ কি দৰকাৰ আছিল কিন্তু কিছুমান ৰিএকচনৰ কথা এক্সপ্লেইন কৰিবৰ কাৰণে আমি এই শিফটিংটো কৰাবলগীয়া হৈ যায় তো সেই কাৰণেহে এটু কনজুগেশ্যন প্ৰয়োজন আছে তো যদি শিফট কৰাবলগীয়া হয় কেনেবাকে ধৰি ললো মই এটু কাৰ্বনৰ মাজত ইলেক্ট্ৰনিগেটিভিটি সমান গতিকে এফালে শিফট কৰোৱা বা এফালে শিফট কৰা কোনো ধৰণৰ ডিফাৰেন্স নাই কিন্তু কাৰ্বন আৰু অক্সিজেনৰ মাজত যেহেতু ইলেক্ট্ৰনিগেটিভিটিৰ ডিফাৰেন্সটো বেলেগ মানে ডিফাৰেন্সটো আছে দুইটাৰ ইলেক্ট্ৰনিগেটিভিটি বেলেগ গতিকে যদি তুমি ইলেক্ট্ৰন শিফট কৰাব লাগে তেতিয়াহ'লে পাই সিগমা পাই কনজুগেশ্যনত মন কৰিবা ভুলতো কাৰ্বনৰ ফালে ইলেক্ট্ৰন শিফট কৰাই নিদিবা অক্সিজেনৰ ফালে ইলেক্ট্ৰন শিফট কৰাব অক্সিজেন মানে অক্সিজেন বুলি কোৱা নাই ইয়াত বেলেগ কিবা এটমো থাকিব পাৰে মুঠতে মাল্টিপল বন্ড বা ডাবল বন্ড পাই বন্ড থাকিব লাগে ওকে তো ইলেক্ট্ৰন যদি শিফট কৰোৱা তেতিয়াহ'লে কোনফালে যাব লাগিব এইফালে যাব লাগিব অক্সিজেনৰ ওচৰলৈ তো সেই কামটো যদি কৰোৱা তেতিয়াহ'লে ৰিজাল্ট কি হ'ব হাইড্ৰজেন ইয়াত আছে যিবোৰ সিগমা বন্ড হিচাপে থাকিব লাগিব অবভিয়াছলি যিবোৰ টাচ কৰোৱা নাই তিনিটা কাৰ্বন এইটো অক্সিজেন ঠিক আছে এইটো কাহিনী কৰিলা এইটো অক্সিজেনৰ ওচৰত 1 2 3 4 5 6 7 8 আঠটা ইলেক্ট্ৰন আছিলে অক্টেট এতিয়া যাক টাচ কৰোৱা নাই তাহাঁতিকেইটা তেনেকৈ থাকিব এতিয়া ইলেক্ট্ৰন দুইটা শিফট কৰাই দিয়াৰ পিছত এই ইলেক্ট্ৰনটো আৰু এই ইলেক্ট্ৰন দুইটা যেতিয়া অক্সিজেনৰ ফালে তুমি শিফট কৰাই দিবা
অক্সিজেনৰ ফালে শিফট কৰাই দিওঁতে ইয়াত কিমান হৈ যাব এটো হৈ গ'ল কাহিনী ৰাইট এটো ইলেক্ট্ৰন গুচি গ'ল এটো ইলেক্ট্ৰন এটো অক্সিজেনৰে আছিলে কেছ নাই এটো ইলেক্ট্ৰন এই কাৰ্বনটোৰ আছিলে হি ইয়ালে গুচি গ'ল গতিকে এবাৰ অক্সিজেনত কাউন্ট কৰিছা টোটাল ইলেক্ট্ৰন কিমানটা আছে 1 2 3 4 5 6 7 সাতটা আছে তো সাতটা ইলেক্ট্ৰন মানে কি অক্সিজেনৰ ওচৰত ছটা ইলেক্ট্ৰন যেতিয়া থাকে হি কি হয় নিউট্ৰেল সাতটা ইলেক্ট্ৰন আছে সো হি কি হৈ যাব অক্সিজেন উইল বি নেগেটিভ নাও আনহাতে কাৰ্বনটোলে যদি মন কৰা এই ইলেক্ট্ৰনটো অক্সিজেনক কি ডোনেট কৰি দিবলগীয়া হ'ল গতে কাৰ্বনৰ কি হৈ গ'ল লোকসান আৰু যদি তুমি ইলেক্ট্ৰনটো কাউন্ট কৰিছো এই কাৰ্বনটোৰ ওচৰত কিমান আছে 1 2 3 চাৰিটা ইলেক্ট্ৰন যেতিয়া থাকে তেতিয়া কাৰ্বনটো হৈ যায় নিউট্ৰেল তিনটা ইলেক্ট্ৰন আছে গতে কাৰ্বনটো কি হৈ থাকিব পজিটিভ ওকে এইটো ধৰণৰ কনজুগেটেড ষ্ট্ৰাকচাৰ আমি পাম সৰি ক্যানোনিকেল ষ্ট্ৰাকচাৰ আমি পাম এতিয়া আচ্ছা এই পাই বন্ধু আছিল ইয়াত এতিয়া যদি মন কৰা তেতিয়াহলে আকৌ এটা পুৰণা কনজুগেশ্যন প্ৰথমতে যেটো শিকিছিলো তেনেকুৱা এটা আহিলেন নাই পাই সিগমা পজিটিভ তো পাই সিগমা পজিটিভ কনজুগেশ্যনটো অলৰেডি তোমালৈ কৰিছা কি হৈ যাব তেতিয়া ইয়াৰ পৰা ইলেক্ট্ৰন ইয়ালে শিফট হ'ব তো পাই সিগমা এটো বুজি পাইছা নে পাই সিগমা পজিটিভ কনজুগেশ্যন আহিলে তো পাই সিগমা পজিটিভ কনজুগেশ্যন আহিলে কি হৈ যায় ইলেক্ট্ৰনৰ শিফটিং পজিটিভ ডাইৰেকশ্যনত হয় যেটো সাইডে কাৰ্বনটো আছিলে মানে পজিটিভ কাৰ্বনটো থাকে সেইটো সাইডে ইলেক্ট্ৰনৰ শিফটিং হ'ব সো নতুন ক্যানোনিকেল ষ্ট্ৰাকচাৰ আৰু এটা পাম আমি এটো হৈ যাব তেতিয়া পাই আৰু কাৰ কি লোকসান হ'ল পজিটিভটো ইয়ালে গুচি আহিব মন কৰিছো এই ইলেক্ট্ৰনটো এটো কাৰ্বনৰ আছিলে হি ইফালে শিফট কৰি দিব লগা হ'ল ইয়াত যাৰ ফলত এই কাৰ্বনটোৰ পজিটিভ চাৰ্জটো নাইকিয়া হৈ গ'ল ইয়াৰ ওচৰত এতিয়া চাৰিটা ইলেক্ট্ৰন আছে তো হি নিউট্ৰেল কিন্তু এই কাৰ্বনটোৰ ওচৰত তিনটা ইলেক্ট্ৰন হে থাকিব গতিকে হি হৈ যাব পজিটিভ বুজি পাতা হে দেখি পাতা হে নাই মেইন কথা পাতা হে ঠিক আছে তো এই আছিল আমাৰ পাই সিগমা পাই কনজুগেশ্যনৰ কাহিনী আৰু এটা দেখাম বাৰু মানে বেসিক্যালি পাই সিগমা পাই কনজুগেশ্যনত একচুয়ালি প্ৰথমটোহে পাই সিগমা পাই কনজুগেশ্যনৰ কাৰণে শিফটিং হয় পিছৰখিনি পাই সিগমা পজিটিভৰ কাৰণে শিফটিং হ'ব ওকে এটা এক্সাম্পল লওঁ সাপোজ কি লম ওকে এটো লৈছো এওলা सपोज साइनाइड ठीक है सो पाई सिग्मा पाई या दुटा पाई আছে আমাৰ দুটা পাই থাক তিনটা পাই থাকলে মতলব নাই ন পাই সিগমা পাই হ'ব লাগে সো শিফটিং কোন ফালে হ'ব বেছি ইলেক্ট্ৰনিকেটিভ এটমটোৰ ফালে সো ইয়াৰ ক্যানোনিকেল স্ট্ৰাকচাৰ যদি ড্ৰ কৰা কি হ'ব ये वाला ऐसा होगा এটো এনেকুৱা হ'ব আনটো নাইট্ৰজেনৰ ইলেক্ট্ৰন বাঢ়ি যাব গতিকে ইলেক্ট্ৰন এফালে শিফট হৈছে গতিকে এটো নেগেটিভ কাৰ্বন তো হৈ যাব পজিটিভ কাউন্ট কৰি চাবা 1 2 3 4 5 ইয়াৰ ওচৰত লোন পেয়াৰ আছে অলৰেডি ইলেক্ট্ৰন দুইটা শিফট হৈ যোৱাৰ কাৰণে 1 2 3 4 5 6 হৈ যাব সো নাইট্ৰজেনৰ ইলেক্ট্ৰনৰ নম্বৰ বাঢ়ি যোৱাৰ কাৰণে নাইট্ৰজেন মাইনাস আপোনাতে কাৰ্বনৰ কথা যদি চিন্তা কৰা 1 2 3 তিনটা ইলেক্ট্ৰন থাকিব সো কাৰ্বন তো হৈ যাব প্লাস এতিয়া আগেন আমাৰ ওচৰত আহি গ'ল পাই সিগমা পজিটিভ কনজুগেশ্যন সো পাই সিগমা পজিটিভ কনজুগেশ্যন তো অলৰেডি আমি পণ্ডিত হৈ আছো কি হ'ব যেটো সাইডে পজিটিভ কাৰ্বনটো আছে হেতু সাইডে পাই বন্ডৰ ইলেক্ট্ৰন দুটা শিফট হ'ব যাৰ ফলত আমি কাহিনী দেখিবলৈ পাম এটো বাকিখিনি পাই সিগমা পজিটিভ কনজুগেশ্যনৰ কাৰবাৰ সৰি আৰু পাই সিগমা পজিটিভ কনজুগেশ্যন অলৰেডি আমি ডিটেইলছত ডিসকাস কৰিছোৱে তো এখিনি জানিবা সাগে তো এটো কাৰ্বনৰ লোকসান হ'ব সো পজিটিভ চাৰ্জটো ইয়ালে আহিব এগেইন পাই সিগমা পজিটিভৰ কনজুগেশ্যন বাকিখিনি পাৰিবানে এটো কমপ্লিট কৰি দিছো আৰু সো এবাৰ পজিটিভ ইয়াত এটো এফালে গ'ল এটো পজিটিভ নিউট্ৰেল হ'ল এটো পজিটিভ ইয়ালে গুচি আহিলে এগেইন পাই সিগমা পজিটিভ সো এটো ইয়ালে আহিব positive again pi sigma positive so ultimately original structure le ঘুৰি আহিব লাগিব আমি এতিয়া হেকো নাই pi এই পাই বন্ধ ইয়ালে গুচি হোৱাৰ কাৰণে এটো পাই বন্ধ হৈ গ'ল ইয়াৰ আকৌ again কাৰ্বনটো তিনটা ইলেক্ট্ৰন হৈ যোৱাৰ কাৰণে ইয়াকো কাৰ্বনটো পজিটিভ হৈ যাব সো এয়া হ'ব আমাৰ canonical structure
ঠিক আছে বুজি পাতা है बहुत पता है এটো কৰিবা ঠিক আছে তো এয়া আছিল আমাৰ পাই সিগমা পাই কনজুগেশ্যনৰ কাৰবাৰ কি হ'ব ইয়াত প্ৰথম বেছি ইলেক্ট্ৰনিগেটিভ এটমটোৰ ফালে শিফট হ'ব কৰিয়ে দিছো আৰু তো অক্সিজেন হৈ যাব মাইনাস বিকজ দুইটা ইলেক্ট্ৰন গুচি যোৱাৰ কাৰণে ইয়াত টোটেল 7টা ইলেক্ট্ৰন হৈ যাব নেক্সট এটো পাই আৰু এটো কাৰ্বন হৈ যাব পজিটিভ তাৰ পিছত পাই সিগমা পজিটিভ কনজুগেশ্যনত দি পিনি তুমি বাকিখিনি কৰিবা আৰু হ'ব তো এয়া আছিল আমাৰ কনজুগেশ্যনৰ কাৰবাৰ ঠিক আছে পাই সিগমা পাইৰ খেল পাই সিগমা পাই পিছত আছিলে আৰু এটা কনজুগেশ্যন হেতু হ'ল পাই সিগমা লোন পেয়াৰ সৰি ফ্ৰী ৰেডিকেল থাকিলেও তুমি canonical structures বা resonance show হ'ব পাৰে এটো মোটামুটি কি বুলি কম কাৰ্বকেটায়নৰ নিচিনাই হ'ব কেৱল ইলেক্ট্ৰনৰ কাউন্টিংটো অলপ বেলেগ হ'ব আৰু ইয়াত এটো ললো এক্সাম্পল আগৰটোত কাৰ্বকেটায়ন যেতিয়া আছিল তোমাৰ কি লাগিছিলে কাৰ্বনক দুটা ইলেক্ট্ৰন লাগিছিলে গতিকে কি সাইডৰ পাই বন্ডৰ পৰা দুইটা ইলেক্ট্ৰন শিফট কৰোৱাই লৈছিলে কিন্তু এবাৰ এটো কি হয় ফ্ৰী ৰেডিকেল মানে ইয়াৰ ওচৰত অলৰেডি 4টা ইলেক্ট্ৰন আছেই কি নিউট্ৰেলে হৈ আছে কিন্তু তাৰ অক্টেট ফিল আপ হোৱা নাই সো অক্টেট ফিল আপ হ'বৰ কাৰণে এটা ইলেক্ট্ৰন লাগে তাৰ মানে এই কাৰ্বনটোৰ ওচৰলৈ যদি এটা ইলেক্ট্ৰন আহে তেতিয়াহ'লে তাৰ অক্টেটটো ফিল আপ হৈ যাব তো তাৰ কাৰণে আগৰ কিটাত পুৰা কমপ্লিটলি ইলেক্ট্ৰনৰ শিফটিং হৈছিলে ইয়াত হাফ ইলেক্ট্ৰনৰ শিফটিং হ'ব তাৰ মানে এটা ইলেক্ট্ৰন এই দুটা ইলেক্ট্ৰনৰ ভিতৰত এটা ইলেক্ট্ৰন এটো কাৰ্বনৰ ওচৰলৈ আহিব আৰু এটা ইলেক্ট্ৰন এটো কাৰ্বনৰ ওচৰলৈ আহিব যাৰ ফলত কি হ'ব খেলটো এটো ফ্ৰী ৰেডিকেল থাকিব ইউ হৈ যাব ফ্ৰী ৰেডিকেল বুজি পাই আছা এই ইলেক্ট্ৰনটো এটো কাৰ্বনৰ হয় তাৰ ওচৰলৈ গুচি গ'ল এই ইলেক্ট্ৰনটো এটো কাৰ্বনৰ হয় তাৰ ওচৰলৈ গুচি গ'ল কিন্তু অৰিজিনালি কি কাৰণে নিছিল ইলেক্ট্ৰন কেটা কাৰণ তাহাতি অক্টেট ফিল আপ কৰিব লাগে এটো কাৰ্বনৰ সো এই ফ্ৰী ৰেডিকেল আৰু অকমান এনেকৈ অকিব পাৰো ন এটো ফ্ৰী ৰেডিকেল আৰু এটো ফ্ৰী ৰেডিকেল তো দুইটা ফ্ৰী ৰেডিকেলে লগ লাগি এটা পাই বন্ড প্ৰডিউস কৰিলে আৰু আমাৰ যেটো ফ্ৰী ৰেডিকেল আছিল তাৰ শিফটিং হৈ গ'ল থাৰ্ড কাৰ্বনটোলে ওকে তাৰ মানে পজিটিভ চাৰ্জ নেগেটিভ চাৰ্জৰ নিচিনাকে ফ্ৰী ৰেডিকেলটো তো বহুত বেছি হাইলি এক্টিভ ৰিএক্টিভ স্পেচিছ হয় গতিকে কি কৰিব বিচাৰিব তাহাঁতি ফ্ৰী ৰেডিকেলটোকো পজিটিভ নেগেটিভ চাৰ্জৰ নিচিনাকে ডিলোকেলাইজ কৰিব বিচাৰিব সো ইয়াত একে ডিলোকেলাইজেশ্যন হৈ গ'ল প্ৰথম ষ্ট্ৰাকচাৰটো এটো কাৰ্বনৰ ওচৰত ফ্ৰী ৰেডিকেল আছে এটা সিঙ্গেল ইলেক্ট্ৰন এণ্ড দ্য সেকেন্ড ষ্ট্ৰাকচাৰটো দিটো ষ্ট্ৰাকচাৰ ওচৰত এটো কাৰ্বনৰ ওচৰত সিঙ্গেল ইলেক্ট্ৰন আছে সো ফ্ৰী ৰেডিকেলৰ শিফটিং হৈ গ'ল তো ষ্ট্ৰাকচাৰটোৱে অকমান মানে ৰিজনেন্স যেটো হাইব্ৰিড আছে হাইব্ৰিডটোৱে অকমান ষ্টেবিলিটি পাব বুজি পাইছা ওকে তো এই কথা এটা এক্সাম্পল কৰি দিছো অকমান দীঘল মানে কি আৰু এটোকে কৰি দিছো দিয়া সাপোজ এটো আছে সিস্টেম দুটাই দিলো তো ইয়াক ষ্টেবিলিটি লাগে কি কৰিব এটা ইলেক্ট্ৰন ইয়ালে আৰু এটা ইলেক্ট্ৰন ইয়ালে তাৰ মানে এটো পাই বন্ড টাচ হোৱা নাই ইয়াত এটা ডট আছিলে এফালৰ পৰা এটো ডট গৈ পিনি ইয়াত গুচি গ'ল ইয়ালে মানে কি আৰু নেক্সট কাৰ্বন তুলে নহয় জানো এটো কাৰ্বনলৈ যাব সো এটো ডট এই ডট মিলি ডাবল বন্ড হৈ গ'ল আনহাতে ইয়াত এটা ফ্ৰী ৰেডিকেল আহি গ'ল সেম সেকেন্ড কেছটো একেটাই এটো ইয়ালে গুচি গ'ল এটো ইয়ালে গুচি গ'ল তো এটো ডাবল বন্ড হ'ল এবাৰ ইয়াত পাই বন্ড আৰু ইয়াত ফ্ৰী ৰেডিকেল তো এইটা হৈ গ'ল আমাৰ ক্যানোনিক্যাল স্ট্ৰাকচাৰ হ'ব
তো এই আছিলে পাই সিগমা লোন পেয়াৰৰ সৰি পাই সিগমা ফ্ৰী ৰেডিকেলৰ কাৰবাৰ ওকে ইমান বেছিকৈ ইউজ নহ'ব তথাপিও আমি যেতিয়া ফ্ৰী ৰেডিকেল মেকানিজম পঢ়িম তাত এইকেইটাই অকণমান হেল্প কৰিব আৰু লাষ্ট এটা টাইপ অফ কনজুগেশ্যন আছে সাধাৰণতে দেখি নাপাবা তথাপিও কৈ দিছোঁ সেইটো হ'ল লোন পেয়াৰ সিগমা পজিটিভ এটা লোন পেয়াৰ থাকিব লাগিব মাজত এটা সিগমা বন্ড থাকিব লাগিব আৰু এটা পজিটিভ চাৰ্জ থাকিব লাগিব তেতিয়াহ'লে তাত কেনেকুৱা ধৰণৰ কনজুগেশ্যন আমি দেখিবলৈ পাম কি কওঁ সাপোজ এইটোৱে আৰু এইটো CH3 লিখিলোঁ এইটো তো ইয়াত আৰু বেছি ভাল ভাল মানে কি এইটো কাৰ্বন ইলেক্ট্ৰন ডেফিচিয়েণ্ট হৈ আছে এইটো ইয়াত ইলেক্ট্ৰন বেছি হৈ আছে চ' কি কৰিব শিফ্ট কৰিব শিফ্ট কৰাৰ লগে লগে ৰিজাল্ট কি হ'ব এইটো হৈ গ'ল ইলেক্ট্ৰন দুটা শিফ্ট কৰাৰ কাৰণে এইটো পাই বন্ধ হৈ গ'ল ওকে এতিয়া লাভ লোকচান যদি হিচাপ কৰোঁ এইটো কাৰ্বন 4টা ইলেক্ট্ৰন পাই গ'ল গতিকে তাৰ পজিটিভ চাৰ্জটো নাইকিয়া হৈ যাব আনহাতে এই নাইট্ৰজেনটোৰ কথা যদি চিন্তা কৰোঁ তাৰ ওচৰত 1 2 3 4 এক মিনিট আচ্ছা সৰি হাইড্ৰজেনটা লাগিব 3 4 5 হৈ আছিলে আৰু এতিয়া যদি হিচাপ কৰা তেতিয়াহ'লে নাইট্ৰজেনৰ ওচৰত 1 2 3 4 আছে তাৰমানে এটা ইলেক্ট্ৰন কমি গ'ল চ' নাইট্ৰজেনটো হৈ যাব পজিটিভ চ' পজিটিভ চাৰ্জৰ শিফটিং হ'ল ডিলোকেলাইজেশ্যন হ'ল আৰু লোন পেয়াৰটো পাই বণ্ডলৈ কনভাৰ্ট হ'ল ঠিক আছে তো এয়া আছিলে আমাৰ কনজুগেশ্যনৰ কাৰবাৰ ৰিজনেন্সৰ কাৰবাৰ তো কাহিনীটো হ'ল যে এই গোটেইখিনি কথা আমি ৰিয়েকশ্যন মেকানিজম যেতিয়া পঢ়িম ৰিয়েকশ্যনৰ মাজত তেতিয়াহ'লে ইউজ কৰিব লাগিব প্লাছ আৰু এটা কাহিনী যদি তোমাৰ ওচৰত কাৰ্বকেটায়ন কাৰ্বেন আয়ন ফ্ৰী ৰেডিকেল এনেকুৱা ধৰণৰ যদি ষ্ট্ৰাকচাৰ দিয়া থাকে তাহাঁতবোৰ ষ্টেবিলিটি ডিটাৰমাইন কৰিব লাগে অথবা ৰিয়েক্টিভিটি ডিটাৰমাইন কৰিব লাগে তেতিয়াহ'লে মই কি কৈছোঁ যে ৰিজনেন্সটো চবতকৈ বেছি ইফেক্টিভ ৱে ৰাইট ইফেক্টিভ ৱে মানে কি কাৰণ তোমাৰ ইণ্ডাক্টিভ ইফেক্টতো চাৰ্জ তোমাৰ বেলেঞ্চ কৰিবলৈ ট্ৰাই কৰে পজিটিভ চাৰ্জটো কমাব ট্ৰাই কৰে অথবা বঢ়াব ট্ৰাই কৰে এনেকুৱা ধৰণৰ ইণ্ডাক্টিভ ইফেক্ট যোগেদি হাইপাৰ কনজুগেশ্যনতো একেটাই কথা কিন্তু গোটেইখিনি কাৰ্বনৰ মেইন কামটো কি যাতে পজিটিভ চাৰ্জ অথবা নিগেটিভ চাৰ্জ অথবা ফ্ৰী ৰেডিকেলটোক নাইকিয়া কৰিব লাগে অথবা শিফটিং কৰাব লাগে আৰু শিফটিঙৰ কাৰণে বেষ্ট ৱেটো হ'ল ৰিজনেন্স চ' তোমালোকক যদি এতিয়া যিকোনো কাৰ্বকেটায়ন কাৰ্বেন আয়ন অথবা ফ্ৰী ৰেডিকেলৰ ষ্টেবিলিটি অৰ্ডাৰ ডিটাৰমাইন কৰিবলৈ দিয়ে তেতিয়াহ'লে প্ৰথমতে চেক কৰি চাবা যে সেই কাৰ্বকেটায়ন অথবা ফ্ৰী ৰেডিকেল অথবা কাৰ্বেন আয়নটোত কেনেবাকৈ ৰিজনেন্স পচিবল হয় নেকি যদি ৰিজনেন্স পচিবল হয় তেতিয়াহ'লে সি চবতকৈ বেছি ষ্টেবল হ'ব ঠিক আছে তাৰমানে মই ধৰি ললোঁ তোমাক এক্সাম্পলে কৈছোঁ ছাপ'জ এই তিনিটা দিলে যেনিবা এই তিনিটা কাৰ্বকেটায়ন তোমাক দিলে এই কাৰ্বকেটায়ন তিনিটাৰ ষ্টেবিলিটি ডিটাৰমাইন কৰিব লাগে অৰ্ডাৰ ডিটাৰমাইন কৰিব লাগে চ' এতিয়া ৰিজনেন্স প্ৰথমতে কি চাবা তুমি প্ৰথম চাবা যে এইকেইটা ষ্ট্ৰাকচাৰৰ ভিতৰত ক'ৰবাত ৰিজনেন্স আছে নেকি কনজুগেশ্যন আছে নেকি ক'ৰবাত য়েছ ইয়াত কনজুগেশ্যন আছে ইয়াত কনজুগেশ্যন আছে ইয়াত কনজুগেশ্যন নাই তাৰমানে ইয়াত ৰিজনেন্স পচিবল ইয়াত ৰিজনেন্স পচিবল ইয়াত ৰিজনেন্স পচিবল নহয় চ' বাকী কথা একো চিন্তা কৰিব নালাগে এইটো অট'মেটিকেলি লাষ্ট হ'বই লিষ্ট ষ্টেবল এইটো হ'বই ঠিক আছে কাৰণ ইয়াত ৰিজনেন্স আছে ইয়াত কেননিকেল ষ্ট্ৰাকচাৰ পচিবল ইয়াত ইলেক্ট্ৰনৰ শিফটিং বা পজিটিভ চাৰ্জৰ শিফটিং পচিবল ডিলোকেলাইজেশ্যন পচিবল ঠিক আছে তাৰপিছত তুমি কাউণ্ট কৰা ইহঁত দুটা তাৰমানে এইটো 3 নম্বৰ হ'লেই ইয়াত ৰিজনেন্স আছে ইয়াত ৰিজনেন্স নাই গতিকে নথকাটো অট'মেটিকেলি 3 নম্বৰ হ'ল এতিয়া থকাকেইটাৰ ভিতৰত কাউণ্ট কৰিব লাগে থকাকেইটাৰ ভিতৰত কম্পেয়াৰ কৰিব লাগে তো তাত কেনেকৈ কম্পেয়াৰ কৰিব অলৰেডি কৈছোঁ তোমাক য'ত ৰিজনেন্স বেছি তাৰ ষ্টেবিলিটি বেছি তো আমি এইটো দেখিবলৈ যদি মন কৰা যদি ইহঁতৰ ৰিজনেন্স ষ্ট্ৰাকচাৰ ড্ৰ কৰা তেতিয়াহ'লে প্ৰথমতে ইয়াত পজিটিভ আছে তাৰ পৰা এইটো ইলেক্ট্ৰন দুটা ইয়ালৈ শিফ্ট হ'ব পজিটিভ চাৰ্জটো ইয়ালৈ আহিব ৰাইট তাৰপিছত পজিটিভ চাৰ্জ এইটো ইলেক্ট্ৰন এই ইলেক্ট্ৰন দুটা ইয়ালৈ শিফ্ট হ'ব পজিটিভ চাৰ্জটো ইয়ালৈ আহিব
নেক্সট ইয়ালৈ শিফ্ট হ'ব পজিটিভ চাৰ্জটো ইয়ালৈ আহিব তো আমাৰ তাৰমানে কেনেডিকেল ষ্ট্ৰাকচাৰ 1 2 3 4 এটলিষ্ট 4টা ডিল'কেলাইজড পইণ্ট পাম য'ত পজিটিভ চাৰ্জটো শিফ্ট হৈছে আনতে ইয়াত যদি চাওঁ এইটো ইয়ালৈ শিফ্ট হ'ব এইটো পজিটিভ চাৰ্জ আৰুটো নাই কনজুগেশ্যন আছে কিন্তু আৰুটো শিফটিং নাই তাৰমানে ডিল'কেলাইজেশ্যন অকল দুটা পইণ্টত হ'ব পাৰে তাৰমানে ইয়াত ৰিজনেঞ্চ ষ্ট্ৰাকচাৰ বেছিকৈ আছে ইয়াত ৰিজনেঞ্চ ষ্ট্ৰাকচাৰ কমকৈ আছে চ' অট'মেটিকেলি এইটো বেছি ষ্টেবল হৈ যাব ইয়াৰ কম্পেৰিজনত কথাখিনি বুজি পাই আছানে চ' সেইকাৰণে প্ৰথমতে চাবা ৰিজনেঞ্চ য'ত ৰিজনেঞ্চ বেছি সি বেছি ষ্টেবল তাৰপিছত যদি কম্পেয়াৰ কৰিবলগীয়া থাকে তেতিয়াহ'লে চাবা তুমি হাইপাৰ কনজুগেশ্যন আৰু হাইপাৰ কনজুগেশ্যনতো যদি নোলাইছে ৰিজাল্টটো টাই হৈ গৈছে তেতিয়াহ'লে তুমি চাবা কি ইণ্ডাক্টিভ তো হ'ব তো এই আছিলে আমাৰ কনজুগেশ্যনৰ কাহিনী বা ৰিজনেঞ্চৰ কাহিনী এতিয়া ৰিজনেঞ্চ ইউজ কৰি এটা ইফেক্ট আহে যাক আমি কওঁ মেজোমাৰিক ইফেক্ট য'ত আমাৰ ৰিজনেঞ্চৰ কনচেপ্ট ইউজ হ'ব যেনেকৈ প্লাছ আই গ্ৰুপ মাইনাছ আই গ্ৰুপ আছিলে ইণ্ডাক্টিভ ইফেক্টত দুটা টাইপৰ গ্ৰুপ আছিলে প্লাছ আই আৰু মাইনাছ আই গ্ৰুপ চিমিলাৰলি মেজোমাৰিক ইফেক্টৰ কাৰণেও প্লাছ এম আৰু মাইনাছ এম গ্ৰুপ আমি পাম চ' আমি নেক্সট ভিডিঅ'ত এই মেজোমাৰিক ইফেক্ট কি হয় আৰু মেজোমাৰিক ইফেক্টৰ ইউজ কেনেকৈ কৰিব লাগে তাৰ ওপৰত আমি কথা পাতিম চ' পঢ়া শুনা কৰি থাকিবা প্ৰেক্টিছ কৰি থাকিবা যিকেইটা কৰিবলৈ দিছোঁ সেইকেইটা কৰিবা আৰু নিজেও যদি কিবা এক্সাম্পল পোৱা কুৱেশ্যন যদি পোৱা তাক ছল্ভ কৰি মোলৈ পঠাবা আৰু যদি নোৱাৰা কুৱেশ্যন পোৱা যে ছল্ভ কৰিব পৰা নাই তেতিয়াহ'লে তেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰো চেণ্ড কৰিবা পঢ়ি থাকিবা